নমস্কাৰ, মোৰ শ্ৰদ্ধেয় শিক্ষাগুৰু তথা মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, বিপৰগান চেনেলৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি ডিএলএডৰ পেপাৰ 4 আণ্ডাৰষ্টেণ্ডিং লেংগুৱেজ এণ্ড আৰ্লি লিটাৰেচি ভাষা আৰু প্ৰাককালীন সাক্ষৰতাৰ বোধৰ কিছুমান শ্বৰ্ট কুৱেশ্যনৰ ধাৰণা আপোনালোকক দিবলৈ বিচাৰিছোঁ। আৰু বন্ধুসকল, আপোনালোকৰ এক্সামবোৰ কেনেকুৱা হ'ল এইবোৰ কমেণ্টত লিখি জনাই দিব। চ' আজি আমাৰ পেপাৰ 4-ৰ 5টা চেপ্টাৰ আছে। চ' প্ৰথম চেপ্টাৰ হৈছে ভাষাৰ প্ৰকৃতি, নেচাৰ অফ লেংগুৱেজ। ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ল ভাষা এক দেশ প্ৰণালী, ভাষা এক সাংকেতিক প্ৰণালী। 2 নম্বৰ কুৱেশ্যনটো হৈছে ভাষাক কোনে যাদৃচ্ছিক আখ্যা দিছে? চচুৰে ভাষাক যাদৃচ্ছিক আখ্যা দিছে। 3 নম্বৰ কুৱেশ্যনটো হ'ল অষ্টধায়ী কাৰ ৰচনা? অষ্টধায়ী পাণিনিৰ ৰচনা। 4 নম্বৰ কুৱেশ্যনটো নীতি নিয়ন্ত্ৰণ প্ৰণালী কাক বোলে? ক্ষুদ্ৰাতি ক্ষুদ্ৰ এককৰে ভাষা গঠিত হয়, য'ত এটা একক আন এটা একৰ লগত সম্পৰ্কিত হয়। এইসমূহ সম্পৰ্ক নিৰ্দিষ্ট সময়ৰ দ্বাৰা পৰিচালিত হয়, যাক নীতি নিয়ন্ত্ৰণ প্ৰণালী বোলে। ভাষাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। ভাষাৰ এটা বৈশিষ্ট্য হ'ল কণ্ঠ আৰু শ্ৰৱণ প্ৰণালী। 6 কুৱেশ্যন আন্তঃবিনিময়শীলতা কি? আন্তঃবিনিময়শীলতা ভাষাৰ এটা ৰূপ বৈশিষ্ট্য। ভাষাতত্ত্ব কি? ভাষাৰ বিজ্ঞানসন্মত অধ্যয়নেৰেই ভাষাতত্ত্ব। 8 কুৱেশ্যন ইন্দো আৰ্য ভাষাগোষ্ঠীৰ অন্তৰ্গত এটা ভাষাৰ নাম লিখা। অসমীয়া। নাগামিজ কি? অসমীয়া আৰু নগা ভাষাৰ সংমিশ্ৰিত ৰূপ। এই কুৱেশ্যনটো অলপ ইম্পৰ্টেণ্ট আছে। 10 কুৱেশ্যন যিকোনো এটা তিব্বত বৰ্মীয় ভাষাৰ নাম উল্লেখ কৰা। বড়ো। অসম চৰকাৰৰ এখন শিক্ষামূলক কৰ্মনীতিৰ নাম উল্লেখ কৰা। ৰাষ্ট্ৰীয় শিক্ষানীতি। 12 কুৱেশ্যন অসমত সৰ্বমুঠ কিমানটা জনজাতি আছে? 22টা জনজাতি আছে। চ' এতিয়া আহিল চেপ্টাৰ 2 ভাষা জ্ঞান আহৰণ, লেংগুৱেজ ইকুৱেশ্যন। 1 কুৱেশ্যন SLA কি? হোৱাট ইজ দ্য ফুল ফৰ্ম অফ SLA? সেকেণ্ড লেংগুৱেজ ইকুৱেশ্যন। 2 কুৱেশ্যন দ্বিতীয় ভাষা শিক্ষণ কি? দ্বিতীয় ভাষা এটাৰ এক চেতনালব্ধ অধ্যয়নেই হৈছে দ্বিতীয় ভাষা শিক্ষণ। 3 কুৱেশ্যন শিক্ষকে দ্বিতীয় ভাষা কেতিয়া শিকে? 3 কুৱেশ্যন শিশুৱে দ্বিতীয় ভাষা কেতিয়া শিকে? দ্বিতীয় ভাষা শিশুৱে প্ৰথম ভাষাটো আয়ত্ত কৰাৰ পাছত শিকে। দক্ষতা কি? দক্ষতা হ'ল ভাষা এটা কৌতুহলৰ বিমূৰ্ত আৰু সূক্ষ্ম দৃষ্টিসম্পন্ন জ্ঞান, যাৰ জৰিয়তে ভাষা এটা ক্ষুদ্ৰকৈ ক'ব পৰা যায়। ALAD আৰু এই ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল? LAD আৰু এই ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল? LAD লেংগুৱেজ ইকুৱেশ্যন ডিভাইচ। ইয়াৰ ফুল ফৰ্মটো আহিব পাৰে। ই হ'ল ভাষা জ্ঞান আহৰণৰ আহিলা। এই ধাৰণাটো উদ্ভাৱন কৰিছিল নোয়াম চমস্কিয়ে। 6 কুৱেশ্যন ভাষা শিক্ষণত আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন কিয়? আনুষ্ঠানিক শিক্ষাই ভাষা শিক্ষণ খৰতকীয়া কৰে। 7 কুৱেশ্যন দ্বিতীয় ভাষা শিক্ষণৰ কাৰণে আন্তঃক্ৰিয়া প্ৰয়োজন নে নিবেশ? আন্তঃক্ৰিয়া। 8 কুৱেশ্যন কম বয়সত ভাষা শিকাৰ সুবিধাটো কি? শিক্ষাৰ্থীজনে কম বয়সত উচ্চাৰণসমূহ ভালদৰে শিকে। 9 কুৱেশ্যন প্ৰাপ্তবয়স্ক শিক্ষাৰ্থী এজনৰ কি কি সমৰ্থতা থাকিব পাৰে? প্ৰাপ্তবয়স্ক শিক্ষাৰ্থী এজনৰ অফুৰন্ত স্মৃতিশক্তি আৰু বোধশক্তি থাকে। 10 কুৱেশ্যন দ্বিতীয় ভাষা শিক্ষণত শিশু এটিৰ সুবিধা কি? দ্বিতীয় ভাষা শিকা এটা শিশুৰ সুবিধা হৈছে তেওঁ উচ্চাৰণ ভালদৰে কৰিব পাৰে আৰু ই স্থায়ী হয়। 11 কুৱেশ্যন ব্যক্তি এজনৰ আচৰণ কিহৰ দ্বাৰা পৰিচালিত হয়? সাধাৰণতে ব্যক্তি এজনৰ আয়োজন তেওঁৰ প্ৰয়োজন আৰু আগ্ৰহ এজন ব্যক্তিৰ আচৰণক পৰিচালনা কৰে। প্ৰয়োজন আৰু আগ্ৰহে এজন ব্যক্তিৰ আচৰণক পৰিচালিত কৰে। চেপ্টাৰ 3 পাঠ্যক্ৰমৰ ভাষা, লেংগুৱেজ এক্ৰছ দ্য কাৰিকুলাম। 1 কুৱেশ্যনটো হৈছে ভাষা কি? ভাষা হৈছে মানুহৰ মনৰ ভাৱ প্ৰকাশৰ অন্যতম বাহন। শিক্ষা মানে কি? শিক্ষা মানে হৈছে শিশুসকলক তেওঁলোকৰ লক্ষ্যত উপনীত কৰিবলৈ বিকশিত কৰি তোলা। 3 কুৱেশ্যন শিক্ষা শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে? লেটিন শব্দ এডুকেয়াৰ আৰু এডুচিয়াৰৰ পৰা উৎপত্তি হৈছে। 4 কুৱেশ্যন হৈছে পাঠ্যক্ৰম মানে কি? পাঠ্যক্ৰম মানে এনে এক স্থান গতিপথ যিয়ে এক নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাত সহায় কৰে। 5 কুৱেশ্যন পাঠ্যক্ৰম শব্দটো লেটিন শব্দ ক'ৰ পৰা উৎপত্তি হৈছে? পাঠ্যক্ৰম শব্দটো লেটিন শব্দ কাৰেৰি CURRER পৰা উৎপত্তি হৈছে। 6 কুৱেশ্যন দেশ হৈছে আমাৰ ৰাষ্ট্ৰীয় ভাষা, হিন্দী হৈছে আমাৰ ৰাষ্ট্ৰীয় ভাষা। 7 কুৱেশ্যন দেশ আন্তঃৰাষ্ট্ৰীয় ভাষা, ইণ্টাৰনেশ্যনেল লেংগুৱেজ হ'ল আমাৰ ইংলিছ। মাতৃভাষা কি বা কাক বোলে? শিশুৱে পিতৃ মাতৃৰ পৰা আহৰণ কৰা ভাষা হৈছে মাতৃভাষা। মাতৃভাষাৰ এটা বৈশিষ্ট্য লিখা। মাতৃভাষা শিশুৱে নিজে অৰ্জন কৰি লয়। ভাষাৰ এটা কাৰ্য উল্লেখ কৰা। তথ্যমূলক। 11 কুৱেশ্যন ইংৰাজী আৰু ভাষা শিক্ষণৰ এটা পদ্ধতি বা কৌশল। স্বাভাৱিক অভিগমন। 12 কুৱেশ্যন শিক্ষণ হৈছে ইচ্ছাকৃত আৰু দেশ প্ৰক্ৰিয়া। শিক্ষণ হৈছে ইচ্ছাকৃত আৰু যান্ত্ৰিক প্ৰক্ৰিয়া। চেপ্টাৰ 4 শ্ৰেণীকোঠাত অনুশীলন, দ্য ক্লাছৰুম প্ৰেক্টিছ এণ্ড পচিবিলিটি। 1 কুৱেশ্যন ভাষা কি? ভাষা হৈছে মানুহৰ মনোভাৱ প্ৰকাশৰ মাধ্যম। 2 কুৱেশ্যন সাহিত্য ৰূপ কেইটা? সাহিত্য ৰূপ 2টা। 3 কুৱেশ্যন সাহিত্য শব্দটো ক'ৰ পৰা আহিছে? সাহিত্য শব্দটো সংস্কৃত শব্দ সহিত শব্দৰ পৰা আহিছে।
নাম্বার 4 কোয়েশ্চন কোন জনসমষ্টিয়ে প্ৰণালীবদ্ধ আৰু সাদৃশ্যিক স্পষ্ট ধ্বনি প্ৰতীকৰ দ্বাৰা পৰস্পৰে সহযোগিতা কৰি দৈনন্দিন জীৱনৰ কাম চলোৱা প্ৰথাৰ নাম ভাষা কোনে কৈছিল স্ট্ৰেচি ভেন্টে কৈছিল নাম্বার 5 কোয়েশ্চন সাহিত্যৰ প্ৰধান উদ্দেশ্য কি আনন্দ প্ৰদান কৰা হৈছে সাহিত্যৰ প্ৰধান উদ্দেশ্য নাম্বার 6 ভাষা হৈছে দেশ মাধ্যম ভাষা হৈছে প্ৰকাশৰ মাধ্যম নাম্বার 7 কোয়েশ্চন শিক্ষাৰ্থীক প্ৰণোদিত কৰা এটা মাধ্যম উল্লেখ কৰা প্ৰশ্নাৱলী পদ্ধতি অৰ্থাৎ প্ৰশ্ন জিজ্ঞাসা কৰা বা প্ৰশ্ন সোধা নাম্বার 8 কোয়েশ্চন ইংৰাজী লিটাৰেচাৰ শব্দটো দেশ ভাষাৰ পৰা আহিছে লেটিন ভাষাৰ পৰা আহিছে শিশু সাহিত্য বুলিলে কি বুজা শিশুক উদ্দেশ্য কৰি ৰচনা কৰা সাহিত্যই হৈছে শিশু সাহিত্য নাম্বার 10 কোয়েশ্চন সাহিত্যৰ পাঠদানত শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে শিক্ষকে প্ৰয়োগ কৰা এটা কৌশলৰ নাম কি ডিসকাস মেথড অৰ্থাৎ আলোচনা পদ্ধতি চ্যাপ্টাৰ 5 ভাষা আহৰণ আৰু মান নিৰূপণ এসেসমেন্ট অফ ল্যাঙ্গুয়েজ ইকুৱেশ্যন নাম্বার 1 কোয়েশ্চন শ্ৰৱণৰ এটা উপদক্ষতা উল্লেখ কৰা আদেশ অনুসৰণ কৰা হৈছে শ্ৰৱণৰ এটা উপদক্ষতা নাম্বার 2 কোয়েশ্চন পঠন দক্ষতাৰ মান নিৰূপণৰ ক্ষেত্ৰত নিৰ্ধাৰিত এক উপদক্ষতাৰ নাম উল্লেখ কৰা যুক্তিৰ তৰফবোৰ চিনাক্ত কৰা নাম্বার 3 কোয়েশ্চন মান নিৰূপণ কি মান নিৰূপণ হৈছে শিক্ষাৰ্থীৰ কোনো অৰ্হতাৰ আহৰণৰ ক্ষেত্ৰত যোগ্যতা অথবা বাস্তৱ যোগ্যতাৰ মাপকাঠি নাম্বার 4 কোয়েশ্চন এটা প্ৰক্ৰিয়াৰ নাম উল্লেখ কৰা যেটো মান নিৰূপণত নিৰূপক হিচাপে গণ্য কৰা হয় শিক্ষকৰ দ্বাৰা সংগঠিত শিক্ষণ পদ্ধতিৰ সুপ্ৰভাৱ হৈছে ইয়াৰ এটা অন্যতম প্ৰক্ৰিয়া নাম্বার 5 কোয়েশ্চন ভাষা শিক্ষাৰ চাৰিবিধ দক্ষতাৰ নাম লিখা কথন লিখন পঠন আৰু শ্ৰৱণ নাম্বার 6 কোয়েশ্চন পৰীক্ষাৰ্থীসকল পৰীক্ষাৰ পদ্ধতি আৰু দেশ পৰিচিতি আকৃতিৰ প্ৰতি পৰিচিতি নাম্বার 7 কোয়েশ্চন অভিক্ষাকযোগ্য হিচাপে মানি চলিবলগীয়া এটা শৰ্ত উল্লেখ কৰা অভিক্ষাটোৰ নিৰ্দেশনাসমূহ স্পষ্ট আৰু প্ৰত্যক্ষ হোৱা উচিত নাম্বার 8 কোয়েশ্চন মান নিৰূপণৰ এটা প্ৰকাৰ উল্লেখ কৰা গঠনীয় মান নিৰূপণ নাম্বার 9 কোয়েশ্চন গঠনীয় মান নিৰূপণ কিহৰ সৈতে জড়িত নিৰ্দেশনাৰ সময়ত শিক্ষাৰ্থীৰ শিক্ষণৰ অগ্ৰগতিৰ সৈতে জড়িত সো বন্ধুসকল এয়া আছিল ডিএলএডৰ পেপাৰ 4ৰ কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ সো আপোনালোকে ইয়াৰ পিডিএফখন ভিডিঅ ডিসক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব সো আশা কৰোঁ আপোনালোকৰ কালি যি এক্সাম আছে এই এক্সামৰ বাবে এই ভিডিঅ'টো কিছু পৰিমাণৰ হ'লেও আপোনালোকক সহায় কৰিব সো পৰৱৰ্তী সময়ত আৰু এনে ধৰণৰ কিছু হেল্প কৰাৰ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ বন্ধুসকল যিসকলে ডিএলএডৰ আণ্ডাৰত কৃষ্ণকান্তৰ আণ্ডাৰত ডিএলএড কৰিছে তেওঁলোকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব সো পৰৱৰ্তী সময়ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ